নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল MK মোবাইল চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 2024 চনৰ এনুৱেল এক্সামত হৈ যোৱা জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখনত আটাইবোৰ MCQ কোৱেশ্চন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। আমাৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে যে পদাৰ্থৰ ভৌতিক অৱস্থাৰ সংখ্যা। আমি সকলোৱে জানো পদাৰ্থবোৰক ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হয়, গোটা, জুলীয়া আৰু গেছীয়। গতিকে ইয়াত অপশ্যন সি হ'ব আমাৰ কাৰেক্ট। নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 2 যে 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? তো 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায়, অৰ্থাৎ বাষ্পীভূত অৱস্থাত পোৱা যায়। অপশ্যন এ হ'ব আমাৰ কাৰেক্ট। নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 যে তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? অপশ্যন দিয়া আছে আমাক লৱণৰ দ্ৰব্য, গাখীৰ, কপাৰ ছালফেটৰ দ্ৰৱণ আৰু ষ্টাৰ্চৰ দ্ৰৱণ। একচুৱেলি ইয়াত অপশ্যন বি আৰু ডি দুয়োটাই কাৰেক্ট হয়, ঠিক আছে। তো গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ এইবোৰ কলয়দীয় দ্ৰব্য হয় আৰু কলয়দীয় দ্ৰব্যবোৰে কি কৰে? টিণ্ডেল প্ৰভাৱ দেখুৱায়। গতিকে তোমালোকে যদি অপশ্যন বি দিছা সেইটোও কাৰেক্ট হ'ব আৰু যদি অপশ্যন ডি দিছা সেইটোও কাৰেক্ট হ'ব। নেক্সট কোৱেশ্চনটো দি আছে আমাক কোৱেশ্চন নম্বৰ 4 যে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? তো এইটো এনচাৰ হ'ব আমাৰ কি? নেপথেলিনৰ ঊৰ্ধ্বপাতন, ঠিক আছে। নেপথেলিনৰ ঊৰ্ধ্বপাতন এটা ভৌতিক পৰিৱৰ্তন, এইটো ৰাসায়নিক পৰিৱৰ্তন নহয়। কিয় এইটো ভৌতিক পৰিৱৰ্তন? কাৰণ ঊৰ্ধ্বপাতন মানে কি আমাৰ যে যেতিয়া কোনো এটা গোটা পদাৰ্থ গোটা অৱস্থাৰ পৰা জুলীয়া প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়, তেতিয়া তাক আমি ঊৰ্ধ্বপাতন বুলি কওঁ, ঠিক আছে। যিহেতু ইয়াত নেপথেলিন গোটাৰ পৰা গেছীয় হৈছে, জাষ্ট নিজৰ অৱস্থাৰহে পৰিৱৰ্তন ঘটিছে, গতিকে নেপথেলিনৰ ঊৰ্ধ্বপাতন এটা কি হ'ব? আমাৰ ভৌতিক পৰিৱৰ্তন হ'ব, এইটো কেতিয়াও ৰাসায়নিক পৰিৱৰ্তন হ'ব নোৱাৰে। নেক্সট আমাক দিছে কোৱেশ্চন নম্বৰ 5 যে তলৰ কোনটো ধাতুকল্প নহয়? ঠিক আছে। তো ব্ৰমিন আমাৰ অধাতু হয়, এইটো ধাতুকল্প নহয়, ঠিক আছে। বাকীবিলাক যিবিলাক দিয়া আছে আমাক বৰণ, সিলিকন, জাৰ্মেনিয়াম এইবোৰ আটাইকেইটা আমাৰ কি? ধাতুকল্প। নেক্সট কোৱেশ্চনটো হ'ল যে পিতলত কপাৰ আৰু জিংকৰ শতকৰা হাৰ ক্ৰমে ডেছ আৰু ডেছ। তোমালোকে মনত ৰাখিবা যে পিতল হ'ল এবিধ সংকৰ ধাতু আৰু ইয়াত কপাৰ আমাৰ 60% থাকে আৰু জিংক থাকে আমাৰ 40%। নেক্সট হ'ল কোৱেশ্চন নম্বৰ 7 যে ক্লৰাইড আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা, ঠিক আছে। এনে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা 17 হয়, যিহেতু ইয়াত এটা মাইনাছ দি আছে, Cl মাইনাছ দি আছে, তাৰমানে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে। গতিকে ক্লৰাইড আয়নত আমাৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? 18টা হ'ব। আৰু আমি জানো 18টা ইলেক্ট্ৰন হ'লে প্ৰথম কক্ষত 2টা থাকিব, দ্বিতীয় কক্ষত 8টা আৰু শেষৰ কক্ষতো কেইটা থাকিব? 8টা থাকিব। তো সেই হিচাপে আমাৰ Cl মাইনাছ অৰ্থাৎ ক্লৰাইড আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা হ'ব কিমান? আমাৰ 8 হ'ব। নেক্সট কৈছে কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো ছডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস? ছডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে আমাৰ 11, গতিকে প্ৰথম কক্ষত 2টা থাকিব, দ্বিতীয় কক্ষত 8টা থাকিব আৰু শেষৰ কক্ষত এটা থাকিব, ঠিক আছে। গতিকে ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব আমাৰ 2,8,1। নেক্সট কৈছে যে H2SO4ৰ আণৱিক ভৰ। H2SO4 মানে ছালফিউৰিক এচিডৰ আণৱিক ভৰ। আণৱিক ভৰ কেনেকৈ উলিয়ায়? যিকোনো অণু এটাৰ আণৱিক ভৰ আমি অণুটোত থকা পৰমাণুবোৰৰ যিটো পাৰমাণৱিক ভৰ আছে সেইবোৰ যোগ কৰিলে আমি পাওঁ। ইয়াত হাইড্ৰজেন 2টা আছে, গতিকে পাৰমাণৱিক ভৰ কেনেকৈ উলিয়াম? 2 প্লাছ ছালফাৰ এটা আছে, ছালফাৰৰ পাৰমাণৱিক ভৰ আমাৰ 32, গতিকে 2 প্লাছ 32 আৰু অক্সিজেনৰ কিমান? আমাৰ 16। তো 4টা অক্সিজেন আছে, 4 × 16 কিমান হ'ব? 64 হ'ব। গতিকে 64 প্লাছ 32 প্লাছ 2 ইজিকেল টু আমাৰ কিমান হ'ব? 98 হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে অক্সিজেনৰ আণৱিক ভৰ। একচুৱেলি ইয়াত আণৱিক ভৰ নহ'ব, ইয়াত হ'ব অক্সিজেনৰ পাৰমাণৱিক সংখ্যা, ঠিক আছে। তো অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান? আমাৰ 8। নেক্সট কুৱেশ্যন নম্বৰ 11 যে তলৰ কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষপথ থাকে? তো এইটো আমাৰ হ'ব চিলিকন। চিলিকনৰ প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত 4টা ইলেক্ট্ৰন থাকে। চিলিকনৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমান? 14, ঠিক আছে। যিহেতু কৈছে যে 3টা কক্ষ হ'ব লাগিব আৰু যোজক কক্ষত কেইটা ইলেক্ট্ৰন হ'ব লাগিব? 4টা ইলেক্ট্ৰন হ'ব লাগিব, ঠিক আছে। তো চিলিকনৰ প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত 4টা ইলেক্ট্ৰন থাকে, ঠিক আছে। গতিকে 4টা ইলেক্ট্ৰন যোজক কক্ষত হ'ল আৰু 3টা কক্ষ হ'ল। ইয়াত অপশ্যন চিলিকনটো আমাৰ কাৰেক্ট হ'ব, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে ইলেক্ট্ৰন কণাৰ ভৰ হ'ল যে এটা ইলেক্ট্ৰনৰ ভৰ কিমান? তোমালোকে মনত ৰাখিবা এটা ইলেক্ট্ৰন কণাৰ ভৰ হ'ল আমাৰ কিমান? 9.1 × 10⁻31, ঠিক আছে। কিন্তু ইয়াত অপশ্যনত 31 দিয়া নাই, ইয়াত -30 নহ'ব, ইয়াত -31হে হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে কোনো খেল বা কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা সূত্ৰটো হ'ল
তো কোনো খেল বা কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা সূত্ৰটো হ'ল আমাৰ কি 2n²। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল যে জড়তা নিৰ্ভৰ কৰে। মনত ৰাখিবা তোমালোকে জড়তা সদায় বস্তু এটাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে। যিটো বস্তুৰ ভৰ বেছি হ'ব তাৰ জড়তা বেছি হ'ব। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15 যে সুষম দ্ৰুতিৰ বাবে কোনটো লেখ শুদ্ধ। তো তোমালোকে মনত ৰাখিবা যেতিয়াই কোনো লেখ চিত্ৰৰ সুষম কথা ক'ব তেতিয়া তোমালোকে এই লেখ চিত্ৰটো সদায় এটা সৰল ৰেখা বুলি বিবেচনা কৰিবা। তোমালোকে ভালদৰে চোৱা অপশ্যনবিলাকত আমাৰ অপশ্যন ডি, অপশ্যন বি আৰু অপশ্যন চি কোনোটোৱে সৰল ৰেখা বুজোৱা নাই, অকল অপশ্যন এ আমাৰ সৰল ৰেখা বুজাইছে। গতিকে অপশ্যন এ আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো স্কেলাৰ ৰাশি। ঠিক আছে। তো স্কেলাৰ ৰাশিটো হ'ল আমাৰ কি দ্ৰুতি। মনত ৰাখিবা তোমালোকে দ্ৰুতি আমাৰ স্কেলাৰ ৰাশি। স্কেলাৰ ৰাশি কি যিবোৰ ৰাশিৰ মান আছে কিন্তু দিশ নাই। ঠিক আছে। কিন্তু ইয়াত স্মৰণ, ত্বৰণ, বেগ এইবোৰ সকলো কি আমাৰ ভেক্টৰ ৰাশি। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 যে যদি এখন গাড়ী ঘণ্টাত 50 কিলোমিটাৰ অতিক্ৰম কৰে তেন্তে গাড়ীখনৰ দ্ৰুতি মিটাৰ প্ৰতি ছেকেণ্ডত কিমান হ'ব। তো এইটো আমাৰ এনচাৰ হ'ব 13.9 মিটাৰ প্ৰতি ছেকেণ্ড। নেক্সট দিয়া আছে ৰকেটৰ গতি কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তোমালোকে মনত ৰাখিবা ৰকেটৰ গতি সদায় ভৰবেগৰ সংৰক্ষণৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট আমাৰ কুৱেশ্যনটো দিয়া আছে যে বলৰ এছআই একক হ'ল। বলৰ এছআই একক কি কেজি মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে যে এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব। তোমালোকে মনত ৰাখিবা যিকোনো এম ভৰৰ বস্তু এটা যদি ভি বেগেৰে গতি কৰে তেন্তে তাৰ ভৰবেগৰ ফৰ্মুলা কি হ'ব এম ইনটু ভি হ'ব। ভৰবেগ কি বস্তুটোৰ ভৰ আৰু বেগৰ পূৰণফলৰ সমান। তাৰপিছত দিয়া আছে মাধ্যাকৰ্ষণিক ত্বৰণ আৰু মাধ্যাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মাজৰ সম্পৰ্ক, অৰ্থাৎ সৰু হাতৰ জি আৰু কেপিটেল জিৰ মাজৰ সম্পৰ্ক। এইটো হ'ব আমাৰ কি অপশ্যন ডি কাৰেক্ট হ'ব। স্মল লেটাৰ জি অৰ্থাৎ মাধ্যাকৰ্ষণিক ত্বৰণ = জি এম বাই আৰ স্কোৱাৰ। ইয়াত এম পৃথিৱীৰ ভৰ বুজায়। ঠিক আছে। আৰু আৰ বুজায় পৃথিৱীৰ ব্যাসাৰ্ধ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 যে আৰ্কিমিডিছৰ নীতিৰ আধাৰত নিৰ্মিত এবিধ সঁজুলি হ'ল। তোমালোকে মনত ৰাখিবা আমাৰ যে হাইড্ৰমিটাৰ নামৰ সঁজুলিটো আছে সেই সঁজুলিটো আৰ্কিমিডিছৰ নীতিৰ ওপৰত নিৰ্মিত। নেক্সট আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 23 যে প্লাবিতা বলৰ মান নিৰ্ভৰ কৰে তৰলৰ ঘনত্বৰ ওপৰত। এইটো সঁচা কথা। ঠিক আছে। আৰু নিমজ্জিত বস্তুটোৰ ঘনত্বৰ ওপৰত। গতিকে ইয়াত অপশ্যন এ আৰু চি দুয়োটাই কাৰেক্ট হ'ব। কিন্তু এনেকুৱা অপশ্যন ইয়াত দিয়া নাই। এই যে ডি নম্বৰ যিটো অপশ্যন দিয়া আছে আমাক ইয়াত বি আৰু চি নহ'ব, ইয়াত হ'ব আমাৰ এ আৰু চি। ঠিক আছে। তোমালোকে বি ঠাইত এ কৰি ল'বা। এ আৰু চি আমাৰ ইয়াত কি কাৰেক্ট যে যিকোনো বস্তু এটাৰ প্লাবিতাৰ মান বস্তুটোৰ ঘনত্ব আৰু বস্তুটোৰ যি তৰলটো ডুবাই দিয়া হয় সেই তৰলটোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে যে তলৰ কোনটো প্ৰক্ৰিয়াত কাৰ্য সংঘটিত হোৱা নাই। অপশ্যন দিয়া আছে আমাক আকাশত উৰি থকা এটা ঘৰচিৰিকা, তাৰপিছত দিয়া আছে মাটিত লাহে লাহে খোজকাঢ়ি থকা ঘৰচিৰিকা, আৰু গছৰ বাঁহত থকা এটা ঘৰচিৰিকা, আৰু ডি অপশ্যন দিয়া আছে আমাক গছ বগাই থকা এটা মেকুৰী। তো তোমালোকে মনত ৰাখিবা কাৰ্য সম্পাদন হ'বলৈ হ'লে আমাৰ শৰণ হ'ব লাগিব। যিহেতু গছৰ বাঁহত থকা ঘৰচিৰিকাটোৰ কোনো শৰণ হোৱা নাই গতিকে এই ক্ষেত্ৰত কোনো কাৰ্য সংঘটিত নহয়। সেইবাবে আমাৰ অপশ্যন চি হ'ব কাৰেক্ট। নেক্সট আমাৰ কুৱেশ্যন দি আছে ক্ষমতাৰ এছআই একক হ'ল। ক্ষমতাৰ এছআই একক কি আমাৰ ক্ষমতাৰ এছআই একক হ'ল আমাৰ কি ৱাট। মনত ৰাখিবা তোমালোকে। তাৰপিছত দি আছে কুৱেশ্যন নম্বৰ 26 যে তলৰ কোনটো শক্তিৰ একক নহয়। ঠিক আছে। অপশ্যন দিয়া আছে আমাক জুল, কিলোৱাট ঘণ্টা। ঠিক আছে। তো ইয়াতে শক্তিৰ একক কোনটো নহয় আমাৰ যিটো আছে নিউটন মিটাৰ এইটো আমাৰ শক্তিৰ একক নহয়। বাকী যে তিনিটা আছে কিলোৱাট ঘণ্টা, জুল, কিলোৱাট এইবোৰ সকলো কি আমাৰ শক্তিৰ একক। নেক্সট আমাক দি আছে কুৱেশ্যন নম্বৰ 27 যে কোন মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি। অপশ্যন দিয়া আছে আমাক পানী, বায়ু, লো আৰু কাঠ। তো তোমালোকে মনত ৰাখিবা যে কঠিন পদাৰ্থত আমাৰ শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয়। ঠিক আছে। গতিকে সেই হিচাপে আমাৰ অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট আমাক দিয়া আছে যে সোনাৰত ব্যৱহাৰ কৰা হয়। সোনাৰত আমাৰ অতি শব্দ ব্যৱহাৰ কৰা হয়। ঠিক আছে। আল্ট্ৰাছনিক ৱেভ। নেক্সট আমাক দি আছে কুৱেশ্যন নম্বৰ 29 যে হাৰ্টছ হ'ল ডেছৰ এছআই একক। তো হাৰ্টছ কিহৰ এছআই একক? হাৰ্টছ হ'ল আমাৰ কম্পনাংকৰ এছআই একক। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তেজ এবিধ হ'ল। তোমালোকে মনত ৰাখিবা তেজ এবিধ কি আমাৰ সংযোজক কলা। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 31 যে তলৰ কোনটো অশুদ্ধ। আমাক 4টা পইণ্ট দিয়া আছে আৰু এই 4টাৰ ভিতৰত আমাৰ বিচাৰি উলিয়াব লাগে যে কোনটো ইয়াত জোৰা অশুদ্ধ। ঠিক আছে। তো ইয়াত অপশ্যন ডিটো আমাৰ অশুদ্ধ কাৰণ প্ৰাণী কোষৰ আমাৰ কি কোষবেৰ নাথাকে। যিবোৰ আমাৰ উদ্ভিদ কোষ সেইবোৰৰ আমাৰ কোষবেৰ থাকে আৰু কোষাবৰণ থাকে, কিন্তু প্ৰাণী কোষৰ আমাৰ
কোহবেৰ নাথাকে। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো, যে লাইচোজোমক আমি আত্মঘাতী মোনা বুলি কওঁ, মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, আৰু যিটো হৰিতকণা আছে আমাৰ উদ্ভিদৰ পাতত যিটো থাকে তাক কোষৰ ৰান্ধনীশাল বুলি কোৱা হয়। কিয় ৰান্ধনীশাল বুলি কোৱা হয়? কাৰণ পাতত থকা হৰিতকণাত উদ্ভিদে কি কৰে? খাদ্য সংশ্লেষণ কৰে, অৰ্থাৎ খাদ্যৰ সৃষ্টি কৰে। সেইবাবে পাতত থকা হৰিতকণাক কোষৰ ৰান্ধনীশাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 32, যে উদ্ভিদত পানী আৰু খনিজ পৰিবহণ হয়। উদ্ভিদত পানী আৰু খনিজ কোনে পৰিবহণ কৰে? এইটো আমাৰ জাইলেম কলাই উদ্ভিদত পানী আৰু খনিজ পৰিবহণ কৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33। আমাক এটা চিত্ৰ দিয়া আছে আৰু এই চিত্ৰটোত নামাংকন কৰা 1, 2 আৰু 3 এইখিনিত উদ্ভিদৰ কোনটো কলাৰ কি নাম সেইটো বিচাৰিব দিছে। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা, এই যে উদ্ভিদৰ যিটো 1 নম্বৰ অংশত যিটো দেখুৱাই দিয়া হৈছে সেইটো আমাৰ কি? অগ্ৰস্থ ভাজক কলা বুলি কয়। এইটো কি বুলি কয়? অগ্ৰস্থ ভাজক কলা। আৰু 2 নং যিটো দিয়া আছে সেইটোক আমি নিৱেশিত ভাজক কলা বুলি কওঁ, আৰু 3 নংটোক আমি কি বুলি কওঁ? পাৰ্শ্বীয় ভাজক কলা বুলি কওঁ। তেনেহ'লে সেই হিচাপে আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। 1 নঙত দিয়া আছে অগ্ৰস্থ ভাজক কলা, 2 নঙত দিয়া আছে নিৱেশিত ভাজক কলা, আৰু 3 নঙত দিয়া আছে পাৰ্শ্বীয় ভাজক কলা। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34, যে স্নায়ু কোষত নাই। 4টা অপশ্যন দিয়া আছে আমাক। এই 4টা অপশ্যনৰ ভিতৰত কোনটো স্নায়ু কোষত নাথাকে সেইটো আমাক বিচাৰি উলিয়াব দিছে। তো একজন আমাৰ স্নায়ু কোষত থাকে, স্নায়ু প্ৰান্তও থাকে, ডেনড্ৰাইডো থাকে, কিন্তু আমাৰ টেণ্ডন নাথাকে। ঠিক আছে, স্নায়ু কোষত আমাৰ টেণ্ডন নাথাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 35 দিছে আমাক, যে অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখনৰ ৰচক হ'ল। যে অৰিজিন অফ স্পেচিছ নামৰ যিখন বিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গ্ৰন্থ ৰচনা কৰা হৈছে সেইখন কোনে ৰচনা কৰিছে? তো এইটো ৰচনা কৰিছে আমাৰ চাৰ্লছ ডাৰউইনে। মনত ৰাখিবা তোমালোকে কোনে ৰচনা কৰিছে? চাৰ্লছ ডাৰউইন। তাৰপিছত কুৱেশ্যন নম্বৰ 36 দিছে আমাক, যে এমিবা কোন ৰাজ্যৰ অন্তৰ্ভুক্ত? তো এমিবা আমাৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত। অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 37 দিছে, যে মাছৰ হৃদযন্ত্ৰ এটা কেইটা কোঠালিযুক্ত? তো তোমালোকে মনত ৰাখিবা, মাছৰ হৃদযন্ত্ৰ 2টা কোঠালিযুক্ত। মানুহৰ হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত? মানুহৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত। মনত ৰাখিবা তোমালোকে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ, যে কেঁচু কোন পৰ্বৰ অন্তৰ্গত? তো মনত ৰাখিবা তোমালোকে, কেঁচু আমাৰ এনিলিড অৰ্থাৎ বলয়ী প্ৰাণীৰ অন্তৰ্ভুক্ত। তাৰপিছত কৈছে আমাৰ কুৱেশ্যন নম্বৰ 39, যে স্বাস্থ্য হ'ল। স্বাস্থ্য বুলিলে আমি সাধাৰণতে কি বুজো? যেতিয়া কোনো এজন ব্যক্তিয়ে সামাজিকভাৱে সুস্থ, দৈহিকভাৱে সুস্থ আৰু মানসিকভাৱে সুস্থ, এই 3টা যদি বস্তু এটা ব্যক্তিৰ ওচৰত থাকে তেনেহ'লে আমি ক'ম যে ব্যক্তিটোৰ স্বাস্থ্যটো কি আছে? ভাল আছে। ঠিক আছে, সেই হিচাপে আমাৰ অপশ্যন ডি আমাৰ কি হ'ব? কাৰেক্ট হ'ব। নেক্সট আমাক কুৱেশ্যন 40 দিছে, যে বেমাৰৰ বীজাণু সঞ্চাৰণ কৰা পোক বা পতংগক জনা যায়। যিবোৰ পোক বা পতংগই বেমাৰৰ বীজাণু সঞ্চাৰণ কৰে সেইবোৰক আমি বাহক বুলি কওঁ। ইংলিছত ইয়াক ভেক্টৰ্ছ বুলি কয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 41, যে বায়ুমণ্ডলত পোৱা অক্সিজেনৰ 2টা ৰূপ হ'ল। বায়ুমণ্ডলত আমি অক্সিজেনৰ 2টা ৰূপত পাওঁ। এটা হ'ল আমাৰ অজন আৰু আনটো হ'ল আমাৰ কি? অক্সিজেন। অজন হ'লে আমাৰ O3 হয়। ঠিক আছে, আৰু অক্সিজেন হ'লে আমাৰ O2 হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 42, যে তলৰ কোনটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয়? ঠিক আছে, তো পৰিবহণ যিটো আছে সেইটো আমাৰ কাৰ্বন চক্ৰৰ লগত জড়িত নহয়। বাকী সালোক সংশ্লেষণ, শ্বসন আৰু জীৱাশ্ম ইন্ধনৰ দহন এই আটাইকেইটা আমাৰ কাৰ্বন চক্ৰৰ লগত জড়িত। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 43, যে তলত দিয়া কোনটো উদ্দেশ্যৰ বাবে গৰু পালন কৰা হয়? ঠিক আছে, অপশ্যন দিয়া আছে আমাক গাখীৰৰ উৎপাদন, কৃষিকাৰ্যৰ বাবে, মাংস উৎপাদনৰ বাবে আৰু কণী উৎপাদনৰ বাবে। তো ইয়াত ওপৰৰ 3টা যে আছে, গাখীৰ উৎপাদনৰ বাবে আমি গৰু পালন কৰোঁ, কৃষিকাৰ্যৰ বাবে আৰু মাংস উৎপাদনৰ বাবে আমি গৰু ব্যৱহাৰ কৰোঁ। তো সেই হিচাপে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এ কাৰেক্ট হ'ব, 1, 2 আৰু 3। ঠিক আছে, তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 44, যে তলৰ কোনটো মৌল উদ্ভিদৰ বাবে সৰ্বাধিক প্ৰয়োজন? তো মনত ৰাখিবা তোমালোকে, উদ্ভিদৰ বাবে সৰ্বাধিক প্ৰয়োজন যিটো মৌল আছে সেইটো আমাৰ কি? নাইট্ৰজেন। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 45, এইটোৱে লাষ্ট কুৱেশ্যন, যে তলৰ কোনটো ৰবি শস্যৰ উদাহৰণ? ৰবি শস্যৰ উদাহৰণ হ'ল আমাৰ কি? চয়াবিন। ঠিক আছে, তো আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।